পশ্চিমে গ'ল সেই উত্তৰে চৰবোধে দক্ষিণে গ'ল সেই ধাইজৰ কুশলতে বোলা যায় শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ 28 সংখ্যক উদযাপন আজি পুৱাৰ পৰা অনুষ্ঠিত হৈছে। আজি পুৱাৰ পতাকা উত্তোলন স্মৃতি তৰ্পণ শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ সমান্তৰালভাৱে 28 গৰাকী সমাজ জীৱনৰ বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। খন্তেক সময়ৰ পিছতে আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ইতিমধ্যে আজি আৰু কাইলৈ প্ৰায় জিলাখনৰ 28টা দলে অংশগ্ৰহণ কৰিছে। বিহু সংস্কৃতি যিহেতু আমাৰ পাঠ্যক্ৰমৰ আধাৰ হ'ল, আমাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক আমি এখন উপযুক্ত মঞ্চ দিবৰ কাৰণে এয়া প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছোঁ। আৰু সমান্তৰালভাৱে অহা পৰহিলৈ আমাৰ ইয়াত অন্তিম দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত উপস্থিত থাকিব শিৱসাগৰৰ সুসন্তান অসম গৌৰৱ বঁটাৰে সন্মানিত মুম্বাইত ইতিমধ্যে 200খন হিন্দী ছবিত শব্দযন্ত্ৰীক হিচাপে কাম কৰা বলিউডৰ এগৰাকী বিশিষ্ট শব্দযন্ত্ৰী দেৱজিৎ চাংমাই আজি আমাৰ এই আন্তঃবিদ্যালয় হুঁচৰি প্ৰতিযোগিতাৰ সমান্তৰালভাৱে আমাৰ অনুষ্ঠিত হ'ব মৌকুঁৱৰী প্ৰতিযোগিতা, সৰু বিহুৱতী, বৰ বিহুৱতী, জেং বিহু আৰু সদৌ অসম ভিত্তিত আমাৰ বিভিন্ন প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত হ'ব। কাইলৈ আমন্ত্ৰিত হুঁচৰি বিহু দল, য'ত হাবুঙকে ধৰি লখিমপুৰৰ ডিক্ৰং, নিমাইজান, চৰাইদেউ হুঁচৰি দলে হুঁচৰি বিহু প্ৰদৰ্শন কৰিব। আমি সমূহ শিৱসাগৰবাসী ৰাইজক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ 3 দিনৰ কাৰ্যসূচীত আন্তৰিকতাৰে উপস্থিত থাকি আমাক সহযোগিতা আগবঢ়াবলৈ আমি অনুৰোধ। 28 সংখ্যক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ আজি প্ৰথম দিনৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ আৰু শিৱসাগৰৰ সমাজ জীৱনৰ 28 গৰাকী বিশিষ্ট ব্যক্তিৰ ওলগ জ্ঞাপন অনুষ্ঠান ইতিমধ্যে সমাপন হৈছে। আজিৰে পৰা 3 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই 28 সংখ্যক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলন বৰ্ডিং খেলপথাৰত আমি আয়োজন কৰিছোঁ। প্ৰতিকূল বতৰে আমাক কিছু আমনি কৰিছে, তথাপিও আমি আশা কৰোঁ আমাৰ আজিকে ধৰি অহা কাইলৈ আৰু পৰহিলৈ বিহুৰ কাৰ্যসূচী আমি সুচাৰুৰূপে সম্পন্ন কৰিব পাৰিম। আমি সমূহ শিৱসাগৰবাসীক আন্তৰিকতাৰে আহ্বান জনাইছোঁ যে আপোনালোকৰ হেঁপাহৰ এই অনুষ্ঠান শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ প্ৰতিটো দিনৰ প্ৰতিটো কাৰ্যসূচীত আপোনালোকে আন্তৰিক অংশগ্ৰহণেৰে আমাৰ এই অনুষ্ঠানৰ সুস্থ বৃদ্ধি কৰক। এই অনুষ্ঠানৰ আজি খন্তেক সময়ৰ পিছতে আমি আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। ইতিমধ্যে বিহু আমাৰ পাঠ্যক্ৰমৰ আধাৰ হ'ল। নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবৰ কাৰণে, অনুপ্ৰাণিত কৰিবৰ কাৰণে তেওঁলোকে নিজৰ নিজৰ বিদ্যালয়ত যি বিহু চৰ্চা কৰে, এই বিহুক আমি স্কুলৰ চৌহদৰ পৰা আহি আমি এখন মঞ্চ দিব বিচাৰিছোঁ, যাতে তেওঁলোকে বিহু সংস্কৃতি প্ৰদৰ্শন কৰিব পাৰে, তেওঁলোকে হুঁচৰি পৰিৱেশন কৰিব পাৰে। আমি আন্তঃবিদ্যালয়ৰ সেই হুঁচৰি বিহু প্ৰতিযোগিতাত শিৱসাগৰৰ আৰু চৰাইদেউ জিলাৰ প্ৰায় 40টা দলে ইতিমধ্যে অংশগ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছে। অত্যন্ত এখন আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সমান্তৰালভাৱে ইয়াত মৌকুঁৱৰী, জেং বিহু, সৰু বিহুৱতী, বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু অহা পৰহিলৈ অৰ্থাৎ সন্মিলনৰ অন্তিম দিনৰ আমাৰ এক অন্তৰংগ আলাপ দিনৰ ভাগত কাৰ্যসূচী আছে। ঠিক তেনেধৰণে নিশালৈ আমাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান, আৰু এই অনুষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব অসমৰ এগৰাকী সুসন্তান আমাৰ শিৱসাগৰৰে, যাক ইতিমধ্যে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে অসম চৰকাৰে। আৰু যি বলিউডত ইতিমধ্যে 200খন হিন্দী ছবিৰ তেখেতে শব্দযন্ত্ৰী হিচাপে সমাদৃত হৈছে। এগৰাকী বিশিষ্ট শব্দযন্ত্ৰী আমাৰ
দেৱজিৎ চাংমাই আৰু লগতে শিৱসাগৰৰ এজন সুসন্তান অভিজিৎ গগৈ যি মুম্বাইত কৰ্মৰত এগৰাকী চিত্ৰগ্ৰাহণকাৰী ৰূপে তেখেতো উপস্থিত থাকিব আমি আশা কৰোঁ যে এই সন্মিলনৰ অহাকাইলৈ হ'ব লগা যি আমাৰ আমন্ত্ৰিত হুঁচৰি দলৰ হুঁচৰি বিহু প্ৰদৰ্শন ইয়াত হাবুং হুঁচৰি দল লখিমপুৰৰ পৰা ডিক্ৰং হুঁচৰি দল আমাৰ নিমাইজান চৰাইদেউকে ধৰি অসমৰ ভিন্ন প্ৰান্তৰ প্ৰায় 10টি দলে ইয়াত অংশগ্ৰহণ কৰিব সেইকাৰণে শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ এই কাৰ্যসূচীত আমি সকলোৰে আন্তৰিকতাৰে আমি সহযোগিতা কামনা কৰিছোঁ আৰু আজি খন্তেক সময়ৰ আগতে শিৱসাগৰৰ সমাজ জীৱনৰ 28 গৰাকী বিশিষ্ট ব্যক্তি ইয়াত শিক্ষাবিদ আছে ইয়াত শিল্পী সাহিত্যিক পত্ৰকাৰ সমান্তৰালভাৱে ইয়াত আমাৰ বিভিন্ন বৰ্ণ ধৰ্ম সম্প্ৰদায়ৰ ইয়াত ব্যক্তিসকলক আমি সন্মান প্ৰদৰ্শন কৰিছোঁ ইয়াত আমি শিপিনী কৃষককো আমি সন্মান প্ৰদৰ্শন কৰিছোঁ আৰু মই ভাবোঁ এই কাৰ্যসূচীটোৰ জৰিয়তে আমি সমাজৰ সৰ্বস্তৰত আমি নিৰলসভাৱে সেৱা আগবঢ়োৱা আমি ব্যক্তিক এই সন্মান প্ৰদৰ্শনৰ কাৰ্যসূচী কৰিবলৈ পাই নিজকে আমি ধন্য মানিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত